নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এক বৰ গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি জানো যে বৰ্তমান অৱস্থাত আমাৰ পৃথিৱীখনক কৰ্কট ৰোগে কেনেকৈ গ্ৰাস কৰিছে, আৰু সেই বিষয়ে আজি এই কথাখিনি আপোনালোকক ক'বলৈ বিচাৰিলোঁ যে কৰ্কট ৰোগী এজন কেনেকৈ সুস্থ হৈ উঠিব পাৰে। এজন কৰ্কট ৰোগীক আচলতে সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আমাৰ সকলোৰে ভূমিকা আছে, আৰু সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰাই আপোনালোকক আজি অৱগত কৰিবলৈ বিচাৰিছোঁ যে এজন কৰ্কট ৰোগী কেনেকৈ সুস্থ হ'ব পাৰে, আৰু এই ক্ষেত্ৰত আমি কেনেকৈ বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ বা কৰ্কট ৰোগীজনে কেনেকৈ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ, আৰু আশা কৰিম আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে কথাখিনি শুনিব। আচলতে এজন ব্যক্তিৰ জীৱনলৈ যেতিয়া কৰ্কট ৰোগৰ বতৰা আহে, তেতিয়া তেখেতৰ মনলৈ প্ৰথম যিটো চিন্তা আহে সেই চিন্তাটোৱে হৈছে যে মোৰ সকলো শেষ হৈ গ'ল, আৰু মই এই পৃথিৱী, মোৰ আপোন মানুহখিনি, মোৰ বংশ পৰিয়াল সকলোকে এৰি থৈ মই যাবলৈ ওলালোঁ। পৃথিৱীলৈ আহিলোঁ, কিন্তু কৰিবলগীয়া কাম মই একোৱেই যেন কৰিবলৈ নাপালোঁ। মোৰ যেন বহু কাম থাকি গ'ল। তেনে কিছুমান ভাৱ আচলতে এজন কৰ্কট ৰোগীৰ মনলৈ আহে, আৰু তেওঁ চাৰিওফালে কেৱল অন্ধকাৰেই দেখে, অন্ধকাৰ। এই কথাখিনি আচলতে মই মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ, আৰু সেইকাৰণে মই আশা কৰিছোঁ সকলোৱে এই কথাখিনি শুনিব, আৰু কোনোবা যদি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে এই কথাখিনি নিশ্চয় শুনাব বুলি মই আশা কৰিছোঁ। প্ৰথম কৰ্কট ৰোগৰ যেতিয়া দুঃসংবাদটো মানুহৰ মনলৈ আহে, বা মনলৈ আহে বুলি ক'লে আমাৰ ভুল হ'ব, যেতিয়া তেওঁ সেই দুঃসংবাদটো পায় তেতিয়া তেওঁৰ প্ৰথম মনলৈ এইবিলাকেই ভাৱ আহে যে জীৱনটো মোৰ শেষ হৈ গ'ল, বা মই ওপৰত যিখিনি কথা ক'লোঁ সেই ভাৱখিনি তেওঁৰ মনলৈ আহে। কিন্তু জীৱন মানে হৈছে এক সংগ্ৰাম, আৰু এই সংগ্ৰাম নিৰন্তৰ সংগ্ৰাম। আজি কোনোবা কৰ্কট ৰোগত আক্ৰান্ত, আন কোনোবা ৰোগত আক্ৰান্ত, কিন্তু তথাপিতো আমি থমকি ৰ'লে নহ'ব। গতিকে এই সংগ্ৰাম কিন্তু আমি আগুৱাই নিবই লাগিব, আৰু এই সংগ্ৰামখনত আমি প্ৰতিজন ব্যক্তিয়েই একোজন ৰণুৱা, আৰু আমি ৰণুৱা হ'ব লাগিব নিজৰ জীৱনৰ কাৰণে, আৰু আমি নিজক জীয়াই তুলিবৰ বাবে। এতিয়া যদি মোক কোনোবাই প্ৰশ্ন কৰে যে এজন কৰ্কট ৰোগীৰ কাৰণে বা এজন কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয়কেইটা কি, যে যিকেইটা বিষয়ৰ দ্বাৰা বা যিকেইটা উপায়ৰ দ্বাৰা তেওঁ সুস্থ হৈ উঠিব পাৰে, বা যিকেইটা বিষয় আটাইতকৈ তেওঁৰ কাৰণে প্ৰয়োজন, এতিয়া মই ক'বলৈ বিচাৰিছোঁ আটাইতকৈ প্ৰয়োজনীয় দুটা শব্দ তেখেতে এই জীৱন যুঁজত জয়ী হ'বৰ কাৰণে, সেই শব্দ দুটাই হৈছে বা সেই বিষয় দুটাই হৈছে ধৈৰ্য আৰু ধন। কিন্তু ধনতকৈ বেছি প্ৰয়োজন হয় ধৈৰ্যৰ, কাৰণ বহুত ধনী ধনী মানুহ এই ৰোগত আক্ৰান্ত হৈ কেৱল ধৈৰ্যৰ অভাৱতে তেওঁলোক কিন্তু সুস্থ হৈ উঠিব পৰা নাই। আৰু তাতোতকৈ ডাঙৰ কথা যে কাৰোবাৰ হাতত ধন নাথাকিলেও যিকোনো প্ৰকাৰে কিন্তু ধন যোগাৰ হ'ব পাৰে, বা এতিয়া চৰকাৰেও বিভিন্ন ধৰণৰ সুবিধা দিছে, বা বংশ পৰিয়াল আত্মীয় স্বজন তেখেতলোকে ধন অসুখ হোৱা ব্যক্তিজনৰ কাৰণে যোগাৰ কৰি দিব পাৰে। কিন্তু ধৈৰ্য কেতিয়াও এজন কৰ্কট ৰোগীৰ কাৰণে আনে যোগাৰ কৰি দিব পৰা বস্তু নহয়। গতিকে ধৈৰ্যটো এজন কৰ্কট ৰোগীয়ে নিজেই ধৰিব পাৰিব লাগিব। চিকিৎসা বিজ্ঞানে এষাৰ কথা কিন্তু কয় যে যেতিয়া এজন ব্যক্তি যিকোনো ৰোগত আক্ৰান্ত হয়, কেৱল মই কৰ্কট বুলিয়ে কোৱা নাই, যেতিয়া যিকোনো এটা ৰোগত আক্ৰান্ত হয় তেতিয়া তেওঁৰ চিকিৎসাৰ সফলতাৰ বাবে কিন্তু প্ৰথম প্ৰয়োজন হয় ৰোগীজনৰ মানসিক শক্তি। যি যুঁজি যায় সিহে জিকি যায়, এই কথাষাৰ যুগে যুগে চলি আহিছে। আৰু আমি হিন্দী চিনেমাটো চাইছোঁ নহয়, যো দৰেগা ও মৰেগা। গতিকে মানুহে কেতিয়াও ভয় কৰিব নালাগে
যুঁজি যাব লাগিব, তেতিয়াহে তেওঁ জিকি যাব পাৰিব। এজন ৰোগী সুস্থ হৈ উঠাৰ ক্ষেত্ৰত নিজৰ বিশেষ ভূমিকা কেইটা কি আমি এবাৰ শুনো আহক। প্ৰথম কথা, ৰোগীজনে নিজক কেতিয়াও ৰোগী বুলি ভাবিব নালাগিব। মই এইটো নিজৰ উদাহৰণৰ পৰা আপোনালোকক এষাৰ কথা কৈছোঁ। মই যেতিয়া ৰেডিয়েশ্যন লৈ আছিলোঁ গুৱাহাটী নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত, তেতিয়া মোৰ দেহৰ অংশ জ্বলি মঙহ টুকুৰা টুকুৰকৈ দেহৰ পৰা খহি পৰিছিল। মই যিফালে খোজকাঢ়ি যাওঁ তেজৰ টোপাল পৰি গৈছিল। মই কিন্তু নিজক তাৰ পাছতো ৰোগী বুলি ভবা নাছিলোঁ। এদিনাখন মই ৰেডিয়েশ্যন ল'বৰ কাৰণে ৰেডিয়েশ্যন যিটো চেম্বাৰ দিয়ে তাৰ সন্মুখত মই ছটফটাই থিয় হৈ আছোঁ। তেনেকুৱাতে এজন ৰোগীৰ এটেণ্ডেণ্টে মোক চকীখন বহিবৰ বাবে এৰি দিছিল আৰু কৈছিল, আপুনি বহক। মই ক'লোঁ, নাই আপুনি বহকচোন। তেখেতে ক'লে, নাই আপুনি বহক, আপুনি এজন পেচেণ্ট হয়। তেতিয়া মই তেখেতক কৈছিলোঁ, নাই দাদা, মই নিজকে কেতিয়াও পেচেণ্ট বুলি নাভাবোঁ, গতিকে আপুনিয়ে বহক। মোৰ কথাষাৰ শুনি সেই ব্যক্তিজনে মোক সাবটি ধৰিছিল আৰু তেখেতৰ দুচকু সিক্ত হৈ পৰিছিল আৰু তেওঁ কৈছিল, ভগৱানে আপোনাক ভাল কৰক। গতিকে মই এই উদাহৰণটোৰ পৰা এষাৰ কথা কৈছোঁ যে কোনো কাৰণতে এজন ব্যক্তি যেতিয়া ৰোগাক্ৰান্ত হয় নিজক কেতিয়াও ৰোগী বুলি ভাবি ল'ব নালাগে। আৰু এজন কৰ্কট ৰোগী নিজক সুস্থ কৰি তুলিবৰ কাৰণে মই দ্বিতীয়টো বিষয় উত্থাপন কৰিবলৈ বিচাৰিছোঁ, সেয়া হৈছে যে ৰোগীজনৰ নিজৰ জীৱনৰ প্ৰতি থাকিব লাগিব দুৰ্বাৰ বাসনা। দুৰ্বাৰ বাসনা থাকিব লাগিব তেওঁৰ। আৰু তেওঁ মনত এষাৰ কথা ভাবি ল'ব লাগিব যে মই নিজৰ বাবে নহ'লেও মোক ভাল পোৱা 10জনৰ বাবে কিন্তু মই এই পৃথিৱীত জীয়াই থাকিবই লাগিব। যদি মই নোহোৱা হৈ যাওঁ, মোৰ পৰিয়াল, মোৰ সন্তান, মোৰ আপোনজনৰ কি অৱস্থা হ'ব? গতিকে মই জীয়াই থাকিবই লাগিব। আৰু সেই কথাটো যেতিয়া এজন ৰোগীৰ মনলৈ আহিব, তেতিয়া তেওঁ খোৱা বোৱা কৰিবলৈ মন নগ'লেও জোৰ কৰি এমুঠি হ'লেও বেছিকৈ খাব। আৰু কোনো কাৰণতে খোৱা বোৱাৰ ক্ষেত্ৰত এজন ৰোগীয়ে অৱজ্ঞা কৰিব নালাগে। কাৰণ এই অসুখটোকে ৰজাৰ অসুখ বুলি কোৱা হয়। গতিকে ৰজাৰ অসুখটোৰ লগত যুঁজিবৰ কাৰণে দেহত কিন্তু ৰজাৰ সমান বলো থাকিব লাগিব। গতিকে খাবলৈ মন নগ'লেও জোৰ কৰি হ'লেও এমুঠি খাই নিজক শক্তিশালী কৰি ৰাখিব লাগিব। তৃতীয়তে মই ক'বলৈ বিচাৰিছোঁ যে চিকিৎসকক ভগৱানৰ দৰে আমি জ্ঞান কৰিব লাগিব। সম্পূৰ্ণ বিশ্বাস থাকিব লাগিব তেখেতৰ ওপৰত আৰু তেখেতে দিয়া ঔষধৰ ওপৰত। সেইকাৰণে কোৱা হয় যে বিশ্বাসে মিলায় হৰি। আপোনাৰ যদি বিশ্বাস আছে তেতিয়াহ'লে আপুনি ভগৱানক লগ পাবই। ঠিক তেনেকৈ আপোনাৰ যদি ঔষধৰ ওপৰত বিশ্বাস আছে, সেই ঔষধে নিশ্চয় আপোনাক আৰোগ্য কৰি তুলিবই। আৰু চতুৰ্থতে মই এটা কথা কওঁ যে এজন ৰোগীয়ে প্ৰতিদিনে শুই উঠি আইনাৰ সন্মুখত থিয় হ'ব লাগে আৰু তেওঁ এষাৰ কথা ভাবি ল'ব লাগে যে মই কালিতকৈ কিন্তু আজি বহুত সুস্থ হ'লোঁ দেই, গাটো কিন্তু মোৰ বহুত ভাল লাগিছে, অকণমান নিজক শকত দেখিছোঁ। তেনেকৈ যেতিয়া তেওঁ ভাবি ল'ব, তেতিয়া দেখিব তেওঁ গ্ৰেজুৱেলি অৰ্থাৎ লাহে লাহে তেওঁ আৰোগ্য হৈ উঠিছে। আৰু পঞ্চমতে মই এষাৰ কথা কওঁ যে মানুহৰ জীৱনটোত আচলতে সপোন থাকিব লাগিব, কিছুমান প্লান থাকিব লাগিব মানুহৰ। আৰু সেই অসুখ হৈ থাকোঁতেই মানুহ কিছুমানে আচলতে কিছুমান সপোন দেখে, যিবিলাক সপোন মই নিজেই দেখিছিলোঁ। আৰু যিসকল মানুহে সপোন দেখিব, যিসকল মানুহে আঁচনি প্ৰস্তুত কৰিব যে অনাগত দিনত যদি মই ভাল হৈ উঠোঁ, আমুক এটা কাম কৰিম, তেতিয়াহ'লে সেই মানুহজন সুস্থ হৈ উঠাৰ ক্ষেত্ৰত নিজৰ মনোবল অটুট থাকিব আৰু তেওঁ সোনকালে সুস্থ হৈ উঠিব। আৰু সেইখিনি সময়ত যেতিয়া তেখেতৰ চিকিৎসা চলি থাকে, তেতিয়া তেখেতে এষাৰ কথা ভাবিব লাগে যে মই অসুখৰ পৰা ভাল হৈ উঠি বহুত ভাল কাম কৰিম। আৰু কি ভাল কাম কৰিব তেওঁ তাৰ এটা প্লেন প্ৰগ্ৰেম বনাব লাগে। আৰু যেতিয়া এজন মানুহে সপোন দেখিব কিবা কাম কৰাৰ, যেতিয়া এজন মানুহে আঁচনি প্ৰস্তুত কৰিব কিবা এটা কাম কৰাৰ,
তেওঁ কিন্তু তেতিয়াই লাহে লাহে আৰোগ্য হৈ উঠিব। কাৰণ সেই প্লান, কাৰণ সেই ড্ৰিম, সেইবিলাকে কিন্তু তেওঁক জীয়াই তোলাৰ ক্ষেত্ৰত অত্যাধিক বৰঙণি যোগাব। গতিকে যেতিয়া এজন ব্যক্তি কৰ্কট ৰোগেই হওক বা আন ৰোগেই হওক, তেওঁ যেতিয়া আক্ৰান্ত হ'ব, তেওঁ জীৱনৰ মায়া মোহ ত্যাগ কৰিব নালাগিব। তেওঁ জীৱনটো মোৰ অসাৰ হৈ গ'ল, মই আৰু জীয়াই নাথাকিম, সেইবিলাক কথা তেওঁ কেতিয়াও ভাবিব নালাগিব। তাৰ পৰিৱৰ্তে তেওঁৰ নিজৰ মনটো উৎফুল্লিত কৰি ৰাখিব লাগিব আৰু তেওঁ সপোন দেখিব লাগিব যে অনাগত দিনত মই সুস্থ হৈ উঠি এইকেইটা ভাল কাম কৰিম। আৰু ষষ্ঠতে মই ক'বলৈ বিচাৰিছোঁ যে প্ৰাৰ্থনা হৈছে পৃথিৱীৰ ডাঙৰ শক্তি, বা আমি মেডিটেশ্যন বুলি আমি ক'ব পাৰোঁ। আগৰ ঋষিমুনিসকলে এনেকৈ ধ্যান কৰে কাৰণেই তেওঁলোকৰ গাত ঐশ্বৰিক শক্তি আহি গৈছিলে। কাৰোবাক অভিশাপ দিলেই সেই অভিশাপ তেওঁলোকৰ গাত খাটি গৈছিলে, আৰু কাৰোবাক আশীৰ্বাদ দিলেই সেই আশীৰ্বাদো তেওঁলোকৰ গাত থিতাপি লৈছিল। গতিকে মই এইটো বিচাৰোঁ যে আমি প্ৰাৰ্থনা কৰাৰ এটা অভ্যাস সকলোৱে আমি গঢ়ি তুলিব লাগে। আৰু প্ৰাৰ্থনাই কিন্তু আমাৰ মানুহৰ মনত বহুত সাহস দিয়ে। প্ৰাৰ্থনাৰ লগতে আমাৰ যিটো নীৰৱতাটো কিন্তু এটা ডাঙৰ শক্তি। যেতিয়া এজন ব্যক্তিয়ে নীৰৱে থাকিব বা তেওঁ মেডিটেশ্যন কৰিব বা তেওঁ প্ৰাৰ্থনা কৰিব, তেতিয়া কিন্তু তেওঁ বহুখিনি আৰোগ্য হোৱাৰ ক্ষেত্ৰত সুযোগ লাভ কৰিব। তেওঁ নীৰৱতা অৱলম্বন কৰি তেওঁ ভগৱানৰ লগত সংপৃক্ত হ'বলৈ চেষ্টা কৰিব লাগিব। ভগৱানৰ লগত যেন তেওঁ কথা পাতিছে আৰু ভগৱানে যেন তেওঁক কৈছে, তুমি চিন্তা নকৰিবা, তুমি সুস্থ হৈ উঠিবা। আৰু সেই নীৰৱতা, সেই প্ৰাৰ্থনা, সেই নীৰৱতা আৰু প্ৰাৰ্থনাই এজন মানুহক শক্তিশালী কৰি তোলে। আৰু এটা কথা অতিকে প্ৰয়োজন, যেতিয়া এজন ব্যক্তিয়ে কৰ্কট ৰোগত আক্ৰান্ত হয়, তেতিয়া আপোনেই হওক, বংশ পৰিয়ালেই হওক, বিভিন্নজন কাষলৈ আহে আৰু বিভিন্নজনে কাষলৈ আহি বিভিন্ন ধৰণৰ ঋণাত্মক কথা তেওঁক কয়। গতিকে এই ঋণাত্মক কথা কোৱাটো আমি সকলোৱে বাদ দিব লাগে। আৰু যিসকলে তেনে ঋণাত্মক কথা কয়, তেখেতলোকৰ পৰা এই কৰ্কট ৰোগত আক্ৰান্ত হোৱা ব্যক্তি বা কোনো জটিল ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকল কিন্তু সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে। কেৱল ৰোগত আক্ৰান্ত হোৱা ব্যক্তি বুলিয়ে নহয়, আপুনি যদি এটা যোগাত্মক মানসিকতাৰে যদি জীৱন জীবলৈ বিচাৰিছে, তেতিয়াহ'লে ঋণাত্মক কথা কোৱা মানুহক আপুনি সদায় এৰাই চলক। আৰু এটা কথা কি জানেনে, যেতিয়া এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হয়, তেতিয়া তেওঁলোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বহুতৰ মনলৈকে এষাৰ কথা আহে যে পৃথিৱীত ইমান মানুহ আছিলে, ইমান মানুহৰ ভিতৰত কেৱল মোৰহে এই ৰোগটো হ'ব লাগেনে? এই কথাষাৰ মনলৈ অহাটো স্বাভাৱিক। মোৰ নিজৰ মনলৈ আহিছিলে। কিন্তু যেতিয়া চিকিৎসালয়লৈ মই গৈছিলোঁ, তেতিয়া মই অনুভৱ কৰিছিলোঁ আচলতে এজন মানুহ নহয়, হাজাৰ বিজাৰ অগণিত, আপুনি গণনা কৰিব নোৱাৰাকৈ মানুহ এই ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়সমূহত আছে। শেষত মই এষাৰ কথাই কওঁ, যি যুঁজিব পাৰে ভগৱানে কিন্তু তেওঁকহে সুযোগ দিয়ে, আৰু যি যুঁজি যায় সি জিকি যায়। গতিকে যুঁজিব পাৰিলেই জয় আপোনাৰ। গতিকে সকলোকে এষাৰ কথা কৈছোঁ যে মই যিখিনি কথা আপোনালোকক উদ্দেশ্যি কৈছোঁ, ভগৱানে নকৰক কোনোদিনেই কাৰোবাৰ জীৱনলৈ এনে সমস্যা আহক। সেই কথাষাৰ কেতিয়াও ভবা নাই সমস্যা আহক বুলি। সকলো কুশলে থাকক। আৰু কোনো ব্যক্তিয়ে যদি এই ৰোগত আক্ৰান্ত হয় আপোনালোকৰ পৰিচিত, তেতিয়াহ'লে নিশ্চয় আমাৰ কথাখিনি শুনুৱাব, আমাৰ লগত যোগাযোগ কৰাব, আৰু ভৱিষ্যতৰ দিনত আমি যি পাৰোঁ তেনেকৈ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ ছ' মাছ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু দহৰ মংগলৰ কাৰণে এই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।